ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বৰ এক বিশেষ মাইলৰ খুঁটা আজি আমি অতিক্ৰম কৰিলোঁ। ৰাজ্যিক সভাপতিৰ নিৰ্বাচন এক প্ৰকাৰ আজি সমাপ্ত হ'ল। অহাকালি দিনৰ 11:30 বজাত এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু নেশ্যনেল কাউন্সিলৰ মেম্বাৰসকলকো অহাকালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। অহাকালি নতুন ৰাজ্যিক সভাপতিয়ে দায়িত্বভাৰো গ্ৰহণ কৰিব আৰু শেষ সংগঠন পৰ্ব ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন তালৈকে আমাৰ দলটো আগবাঢ়িব। আজি আমাৰ আপোনালোক সকলোৱে জানে যে ৰাজ্যিক সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিছে। ভৱেশ কলিতা ডাঙৰীয়া আমি সকলোৱে সেই নমিনেশ্যনত তেখেতক সমৰ্থন কৰিছোঁ আৰু সম্ভাৱনা আছে যে তেখেতে অহাকালি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব। ভৱেশ কলিতা ডাঙৰীয়াই যোৱা 4টা বছৰ দলক সন্মুখৰ পৰা নেতৃত্ব দিলে। লোকসভাৰ নিৰ্বাচনত আমি বিজয়ী হ'লোঁ, কেইবাটাও উপনিৰ্বাচনত বিজয়ী হ'লোঁ, পৌৰসভাৰ নিৰ্বাচনত আমি বিজয়ী হ'লোঁ আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে ভাৰতীয় জনতা পাৰ্টিয়ে 60 লাখতকৈ অধিক প্ৰাথমিক সদস্য পদ আমি অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'লোঁ। মই ব্যক্তিগতভাৱেও ভৱেশ কলিতা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু তেখেতৰ যি সেৱা দলৰ প্ৰতি সেই সেৱা সি আমাৰ দলৰ সদস্যসকলৰ বাবে কাৰ্যকৰ্তাসকলৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ ৰ'ব। ইয়াৰ লগে লগে আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল দিলীপ শইকীয়া ডাঙৰীয়া। মঙলদৈ সমষ্টিৰ প্ৰথম তেওঁ সংসদ হয়, এইবাৰ দৰং ওদালগুৰিৰ তেওঁ সংসদ হয়। মই ভাবোঁ এজন অভিজ্ঞ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদতো তেখেতে কাম কৰিছিল। এজন অভিজ্ঞ সভাপতিৰ নেতৃত্বত আমি 2026 চনৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা পাম। এটা সিদ্ধান্ত হৈছিল যে জিলা সভাপতিৰ পৰা ৰাজ্যিক সভাপতিলৈ যিসকলে বিধানসভাৰ নিৰ্বাচন খেলিব তেওঁলোকে দলৰ সভাপতিৰ দায়িত্ব নলয়। ভৱেশ কলিতা ডাঙৰীয়াক যোৱাকালি আমি সুধিছিলোঁ যে আপুনি বিধানসভাৰ নিৰ্বাচন খেলিব নে দলৰ সভাপতিৰ দায়িত্ব ল'ব। তেখেতে আমাক স্পষ্টভাৱে কৈছে যে ৰঙিয়াৰ জনসাধাৰণৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আছে, গতিকে এই মুহূৰ্তত তেওঁ বিধানসভাৰ নিৰ্বাচন নেখেলোঁ বুলি ক'ব নোৱাৰে আৰু সেইকাৰণে আমি এজন বিকল্প প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়াক লৈ আহিবলগীয়া হ'ল। এই নিয়মটো এইবাৰ জিলা সভাপতি, মণ্ডল সভাপতি, ৰাজ্যিক সভাপতি আমি সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিছোঁ যাতে যিকেইজন দলৰ সভাপতি তেওঁলোক যাতে বিধানসভাৰ প্ৰাৰ্থী নহয়। গতিকে যদি কালি ভৱেশ কলিতা ডাঙৰীয়াই ক'লেহেঁতেন যে মই প্ৰাৰ্থী নহওঁ, তেওঁ সভাপতি হৈ থাকিব পাৰিলেহেঁতেন, কিন্তু তেখেতে ৰঙিয়াৰ কাৰণে বহুতখিনি কাম কৰিছে, আঁচনিবোৰ আধৰুৱা হৈ আছে। গতিকে তেওঁ নিজে সিদ্ধান্ত ল'লে যে মই ৰঙিয়াৰ আকৌ এবাৰ নিৰ্বাচন খেলাৰ মোৰ ইচ্ছা আছে আৰু সেইকাৰণে তেওঁ নিজে আমাক জনালে যে তেওঁ এইবাৰ দলৰ সভাপতি হ'ব বিচৰা নাই। আমি বৰ্তমান 26 চনৰ ইলেকশ্যনৰ কথা কৈছোঁ, ভৱিষ্যতটো পিছত দেখা যাব। 26ত চৰকাৰ গঠন কৰাটো আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। আমি ইমান কাম ৰাইজৰ কাৰণে কৰিছোঁ, গতিকে তৃতীয়বাৰ বিজেপিৰ চৰকাৰ আহিব লাগে। সেইকাৰণে আমি নিয়ম কৰিছোঁ যে দলৰ সভাপতিজনে যদি কোনোবা সমষ্টিত ইলেকশ্যন খেলোঁ বুলি কয়, জিলা সভাপতিজনে, ৰাজ্যিক সভাপতিজনে তেওঁ তাত ব্যস্ত হৈ থাকিব লাগে। তাত দ্বিতীয় কোনোবা কাৰ্যকৰ্তা প্ৰাৰ্থী হ'ব নোৱাৰে। গতিকে দলৰ সভাপতিজনক এইবাৰ আমি 26ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিছোঁ। লোকসভা নিৰ্বাচনৰ সময়ত কি সিদ্ধান্ত হয় সেইটো পিছত দেখা যাব। তো ভৱেশ কলিতাটো এতিয়াও আগতেই থাকিব নহয়। ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি বহুতকেইটা ইলেকশ্যন জিকিছোঁ আৰু আজিও আমাৰ দলত প্ৰাক্তন সভাপতিসকলৰ মৰ্যাদা বহুত ওপৰত। গতিকে ভৱেশ কলিতা আজিও আমাৰ দলৰ নেতা হৈয়ে থাকিব, তেওঁ সন্মুখৰ পৰাই তেওঁ নেতৃত্ব দিব। চাওক, প্ৰত্যেক কথা ষ্টেপ বাই ষ্টেপ আমি কওঁ। আগতে কৈ থ'লে আপোনালোকেতো বহুত নাম উলিয়াই দিলেহেঁতেন, অমুক সভাপতি হ'ব, তমুক সভাপতি হ'ব,
গতিকে যেনেকৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ নামখিনি আপোনালোকে আগতে গম নাপায়, দলৰ সভাপতিজনৰ বিষয়টো আমি ৰেপ কৰি থৈ দিছিলোঁ যাতে তাকে লৈ আৰু এটা প্ৰচাৰ নহয়। কিন্তু আপোনালোকে নিজে সাংবাদিক হিচাপে বুজিব লাগিছিল যে মণ্ডল সভাপতিজনে যদি ইলেকশ্যন খেলিব নোৱাৰে, জিলা সভাপতিজনে যদি নোৱাৰে, ৰাজ্যিক সভাপতিজনে কেনেকৈ পাৰিব? মইতো ভাবিছিলোঁ যে বিষয়টো আপোনালোকে ক'ৰবাত হ'লেও মোক প্ৰশ্ন কৰিব। কিন্তু এইটো ভৱেশ কলিতাই প্ৰথম দিনাৰ পৰাই জানে, আৰু সেইকাৰণে মোৰ যদি কোনো এটা সাক্ষাৎকাৰতে মই এইটো ইংগিতে দিয়া নাই যে দ্বিতীয়বাৰ সভাপতিজন নিৰ্বাচিত হ'ব পাৰে। এই সিদ্ধান্তটো আমি আগতেই লৈছিলোঁ, আৰু এইটো বহুত ৰাষ্ট্ৰীয় সিদ্ধান্তও নহয়, এইটো অসমৰ পৰিপ্ৰেক্ষিতত ভৱেশ কলিতা আৰু মই বহি আগতেই গ্ৰহণ কৰা এটা সিদ্ধান্ত। চাওক, ভৱেশ কলিতা আমাৰ দলৰ প্ৰাক্তন সভাপতি, তেখেত এজন দলৰ নেতা। গতিকে ভৱেশ কলিতালৈ আপোনালোকে একদম চিন্তা কৰিব নালাগে, এই চিন্তাটো আমাক এৰি দিয়ক, হয় নহয়? আপোনালোকে চিন্তা কৰিলে আৰু ক'ৰবাত দুৰ্ঘটনা হ'ব, সেই চিন্তাটো মোক কৰিবৰ কাৰণে এৰি দিয়ক। জেনেৰেল অফিচ বেৰাৰ ক্ষেত্ৰত নহয়, অকল সভাপতিজন। কোনোবা জেনেৰেল ছেক্ৰেটাৰী আছে, তেওঁতো ইলেকশ্যন খেলিব পাৰিব। অকল বুথ সভাপতি, মণ্ডল সভাপতি, জিলা সভাপতি, ৰাজ্যিক সভাপতি, ইয়াত এটা কোটা আছে 24 জন। যিমান সংসদ হয় তাৰ পৰা কিমান %? 10%। সংসদ যিমান 10%, বিধায়ক যিমান হয় তাৰ পৰা 10%, এনেকৈ এটা 14 লোকসভাৰ 14, আৰু 14টা লোকসভাৰ কাৰণে 14জন নেশ্যনেল কাউন্সিল। একেবাৰে ভালকৈ চব পৰিয়ালৰ দৰে, আৰু এইবিলাক পূৰ্ব পৰিকল্পনা অনুসৰিয়ে এটা এটাকৈ হৈ গৈ আছে।